শিৱসাগৰ জিলাৰ প্ৰায় 80% পৰিয়ালে হাঁহ কুকুৰা গৰু ছাগলী আদি প্ৰতিপালন কৰি উপাৰ্জন কৰি আহিছে। পশুধন প্ৰতিপালন কৰিয়েই যদিও উপাৰ্জন কৰি আহিছে, কিন্তু বৰ্তমান এই পৰিয়ালসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কাৰণ এই পশুধনসমূহৰ কোনো যদিহে ৰোগ হয় তেনেহ'লে ৰাজ্যিক পশু চিকিৎসালয়লৈ বা পশু চিকিৎসা কেন্দ্ৰলৈ সেই পৰিয়ালসমূহে লৈ যায় পশুধনসমূহ বা চিকিৎসক মাতি আনি চিকিৎসা প্ৰদান কৰে। কিন্তু পৰিতাপৰ বিষয় যে শিৱসাগৰ জিলাৰ বহুকেইখন ৰাজ্যিক পশু চিকিৎসালয় পশু চিকিৎসা কেন্দ্ৰত বৰ্তমান চিকিৎসক নাই, চিকিৎসকবিহীনভাৱে চলি আছে পশু চিকিৎসালয়। ইয়াৰ উপৰিও কেইবামাহ ধৰি শিৱসাগৰৰ গ্ৰামাঞ্চলত থকা পশু চিকিৎসালয় পশু চিকিৎসা কেন্দ্ৰসমূহত উপলব্ধ হোৱা নাই ঔষধ, যাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। কোন চিকিৎসালয়ত বৰ্তমান চিকিৎসক নাই, কোন চিকিৎসা কেন্দ্ৰলৈ ঔষধ যোগান ধৰিব পৰা নাই বা কেতিয়াৰ পৰা ঔষধ শিৱসাগৰ জিলালৈ যোগান ধৰা নাই ঊৰ্ধ্বতম কৰ্তৃপক্ষ, সেই বিষয়ে মই জানিব বিচাৰিম। মোৰ কাষত আছে বৰ্তমান শিৱসাগৰ জিলা পশু চিকিৎসা বিষয়া আছে। মই পোনে জানিব বিচাৰিম কোন চিকিৎসালয়ত বৰ্তমান চিকিৎসক নাই, চিকিৎসক নথকাকৈ চলি আছে। আমাৰ এই শিৱসাগৰ জিলাখনত বৰ্তমান 3খন পশু চিকিৎসালয়ত পশু চিকিৎসা বিষয়া নাই। এখন হৈছে ৰাজ্যিক পশু চিকিৎসালয় নামতি, আনখন হৈছে ৰাজ্যিক পশু চিকিৎসালয় কুঁৱৰীটিং আৰু ব্লক পশু চিকিৎসালয় গৌৰীসাগৰ। ইয়াৰ উপৰিও চন্তক ৰাজ্যিক পশু চিকিৎসালয়ত কৰ্মৰত পশু চিকিৎসা বিষয়া এজন বৰ্তমান ৰাজ্যিক চিৰিয়াখানা এটাচমেণ্ট হৈ থকাৰ কাৰণে সেইখন চিকিৎসালয়তো পশু চিকিৎসা বিষয়া এজন বৰ্তমান আমাৰ জিলাখনত নাই। ইয়াৰ উপৰি আমাৰ জিলাখনত 12জন পৰ্যবেক্ষক ক্ষেত্ৰ সহায়কৰ পোষ্ট খালী হৈ আছে। ঔষধৰ ক্ষেত্ৰত আমি কেন্দ্ৰীয় ঔষধ ভঁৰালৰ পৰা লাষ্ট ফেব্ৰুৱাৰী মাহতে আমি ঔষধ পাইছিলোঁ। আমি পশু চিকিৎসালয়সমূহক সেইখিনি সমবিতৰণ কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আমি 25% মেডিচিন আমি ৰাখিছোঁ। তাৰ ভিতৰতে আমি ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে গৌৰীসাগৰ ৰুদ্ৰসাগৰ অঞ্চলত গেছৰ লিকেজৰ সময়ত প্ৰায় এমাহ দিন ধৰি আমি তাৰ পশুবিলাক আমি চিকিৎসা কৰিছিলোঁ, সেৱা আগবঢ়াইছিলোঁ। আৰু মাজতে কিছুমান ফ্লাডো হৈছিলে, আমগুৰি চাৰ্কুল নাজিয়া চাৰ্কুল, সেইখিনি অঞ্চলতো আমি আমাৰ ঔষধ যোগান ধৰিছিলোঁ। আৰু আমি কম বেছি পৰিমাণে পশু চিকিৎসা কেন্দ্ৰসমূহত কিছু মেডিচিন আমি যোগান বৰ্তমানেও ধৰি আছোঁ। আৰু ফেব্ৰুৱাৰীতে আমি লাষ্ট মেডিচিন পাইছিলোঁ যোৱা বছৰ। এতিয়া মেডিচিন এইটো ছিজন যিহেতু বাৰিষা সময়তে যথেষ্ট ৰোগ হয়, সেইখিনি কাৰণে আমি ইয়াত বিশেষকৈ দুৰ্যোগ অৱস্থাত যুঁজিব পৰাকৈ আমাৰ হাতত কিছু মেডিচিন আমি ৰাখি থৈছোঁ। বাকী যিবিলাক গ্ৰাহক চিন্তামণিগড়, সোণামুখ চিন্তামণিগড় পশু চিকিৎসা কেন্দ্ৰ এইবিলাকত মই ইতিমধ্যে আমি ঔষধ যোগান দিছোঁ। সেইদিনাখনো মই আপোনাৰ বাতৰিৰ পাছত গৈ তাৰ সেই ফিল্ডখন সংশোধনৰ কাৰণে মই প্ৰয়াস কৰিছোঁ। চিকিৎসক নাই, তাতো আমি বিশেষকৈ আমাৰ RP এজন ডাক্তৰ আছে, ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰা হৈছে, সময়ে অৱগত কৰি থকা হৈছে। আৰু আশা কৰিছোঁ বিভাগটো এতিয়া সৌভাগ্যৱান যে আমি ইতিমধ্যে আমাৰ খালী হৈ থকা 17জন ক্ষেত্ৰ সহায়ক আমাৰ জিলাখনত নিযুক্তি পাইছে। তেখেতসকলৰ জৰিয়তে আমি ভাবিছোঁ যে ডিপাৰ্টমেণ্টটোক এটা নতুন গতি দিব পাৰিম, নতুন মাত্ৰা। পৰ্যবেক্ষক ক্ষেত্ৰ 12গৰাকী খালী, বৰ্তমান 12টা পোষ্ট খালী হৈ আছে। হয়, এয়া হৈছে শিৱসাগৰ জিলাৰ পশু পালন বিভাগৰ তথ্য। শিৱসাগৰ জিলাখনত বৰ্তমান 4খন ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসক নাই। চন্তক যিখন ৰাজ্যিক পশু চিকিৎসালয় আছে তাত পদটো আছে, কিন্তু তাত নিযুক্তিও দিয়া হৈছিলে পশু চিকিৎসক, কিন্তু সেই পশু চিকিৎসকগৰাকীক বৰ্তমান গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানাত কামত খটুৱাই থৈছে, যাৰ বাবে চন্তকত খালী হৈছে। চন্তকত পৰা দৰমহাটো লয়, কিন্তু কাম কৰি থাকে গুৱাহাটীত। আৰু দ্বিতীয় কথাটো হ'ল যে যোৱা 6 মাহ ধৰি প্ৰায় যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা শিৱসাগৰ জিলালৈ ৰাজ্যিক
পশুপালন বিভাগে কোনো ধৰণৰ ঔষধ যোগান ধৰা নাই পশু চিকিৎসাৰ বাবে, যিটোৱে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে গ্ৰামাঞ্চলত। অনাগত সময়ত লক্ষণীয় হ'ব এই সমস্যা সমাধান কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।